নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 13 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ এফালে দৰিদ্ৰতাই কোঙা কৰিছে দেশৰ জনতাক আৰু আনফালে কোটি কোটি টকা ব্যয়ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণ 2021 পৰা 25 বৰ্ষত বিদেশ ভ্ৰমণৰ নামত নৰেন্দ্ৰ মোদী চৰকাৰখনে 462 কোটি টকা ব্যয় কৰিছে 2023ত আমেৰিকা ভ্ৰমণত ব্যয় কৰিছে 22.8 কোটি টকা জনতাৰ সমস্যা লৈ পিঠি দি এবাৰ ৰাজকোষ উদং কৰাত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভয়াতুৰ মুখ্যমন্ত্ৰী যদি সাহস আছে তেন্তে আমাৰ লগত সন্মুখৰ পৰা ফাইট কৰক মই ৰাস্তাত যুঁজিব বিচাৰো হিমন্ত বিশ্ব শৰ্মাৰ লগত ন্যায়ালয়ত নহয় এইদৰে মন্তব্য কৰিছে এপিসিসিৰ সভাপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে আহোম সমাজ মিয়া সমাজৰ লগত নাই মুখ্যমন্ত্ৰীৰ লগত আমি পাৰ্টি কৰা মানুহ নহয় আমি হৈছো বিজেপি কৰা নাই গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগত এবাৰ টাইপাইৰ সংবাদ মেল সম্বোধন কৰি কৈছে যে মোগল সাম্ৰাজ্যৰ সৈতে আমাৰ সম্পৰ্ক কেতিয়াও নহব আমাৰ 9-10 বছৰীয়া ছোৱালী আমি তেওঁলোকক দিবলগীয়া হৈছে গৌৰৱ গগৈ আইএসআই এজেন্ট হিচাপে সন্দেহ কৰাটো স্বাভাৱিক তেওঁ স্পষ্টীকৰণ দিয়ক এইদৰে সংবাদ মেল সম্বোধন কৰি মন্তব্য কৰিছে টাইপাই আন এটা খবৰ হৈছে ভাৰতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব 114খন ৰাফেল যুদ্ধ বিমান ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে অনুমতি প্ৰদান কৰিছে পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ পৰিৱৰ্তনৰ যাত্ৰাত এবাৰ দুৰ্বৃত্তৰ আক্ৰমণ এবাৰ জামুগুৰিৰ কুসুমটোলাত 3খনকৈ বাহন ভাঙিছে দুৰ্বৃত্তই ডাঙৰ খবৰ এই মুহূৰ্তত পলিটিকেল ব্ৰেকিং নিউজ জামুগুৰিৰ কুসুমটোলাত 3খনকৈ বাহন চুৰমাৰ কৰা হৈছে আজিৰ পৰা কংগ্ৰেছে আৰম্ভ কৰিছে সময়ৰ পৰিৱৰ্তনৰ দ্বিতীয়টো যাত্ৰা এবাৰ বিশ্বনাথ বাইপাছৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ সামৰণি পৰিব বালিপুখুৰীত এই যাত্ৰাতে দুৰ্বৃত্তই বাহন ভাঙি চুৰমাৰ কৰিছে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত দুৰ্বৃত্তৰ আক্ৰমণ ইফালে দুৰ্বৃত্তৰ ধাৰাসাৰ শিল নিক্ষেপ কংগ্ৰেছৰ বাহন লৈ ডাঙৰ খবৰ আক্ৰমণত ভাঙি লণ্ডভণ্ড কৰা হৈছে বিলাসী বাহন এটা ব্ৰেকিং নিউজ চতিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা এই মুহূৰ্তত অত্যন্ত আন এটা জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছো বিজেপি কৰ্মীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে এটা ডাঙৰ খবৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে কংগ্ৰেছৰ বাহন আক্ৰমণত কথমপি ৰক্ষা পৰিছে কংগ্ৰেছ কৰ্মী শিল দলিওৱাৰ অভিযোগ এবাৰ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ বাহনত এবাৰ ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে 14 ফেব্ৰুৱাৰীত কাইলৈ মৰাণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হ'ব এয়াৰ শ্ব'ৰ বাবে চলিছে এতিয়া অনুশীলন ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা ELFত নামিল এবাৰ ৰাফেল সুখৰ লগতে আন কেইবাখনো যুদ্ধ বিমান পৰৱৰ্তী খবৰটো হৈছে প্ৰকৃতিৰ ৰুখত পৰিছে এতিয়া চীন হঠাৎ ভূগৰ্ভলৈ তললৈ সোমাই গৈছে বৃহৎ অঞ্চল এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো প্ৰকৃতিৰ ৰুখত পৰিছে এতিয়া চীন অধিক উন্নয়ন এতিয়া বিপদ ঘণ্টা বাজিছে চীনলৈ ডাঙৰ খবৰ এই মুহূৰ্তত নিজকে অধিক উন্নত কৰিবলৈ গৈ নিজৰ বিপদ নিজেই মাতিছে এতিয়া নিজৰ ভূগৰ্ভ ফুপুৰা কৰি পেলাইছে এতিয়া চীনে হঠাৎ ভূগৰ্ভৰ তললৈ সোমাই পৰিছে বৃহৎ অঞ্চল চীনৰ সৰ্ববৃহৎ চহৰ চাংহাইত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডাঙৰ খবৰ হঠাতে ভূগৰ্ভলৈ খহি গৈছে ব্যস্ত এটা ৰাজপথ ভূগৰ্ভলৈ সোমাই গৈছে বাসগৃহ লগতে দোকান পোহাৰ ডাঙৰ খবৰ চিচিটিভিত বন্দী হৈছে
এই ঘটনাৰ সমগ্ৰ দৃশ্য। বিশেষজ্ঞৰ দাবী, এবাৰ চাংহাইত ব্যাপক ৰূপত হ্ৰাস পাইছে ভূগৰ্ভৰ পানী। উন্নয়নৰ নামত অত্যাধিক নিৰ্মাণ কাৰ্যৰ বাবে এই পৰিস্থিতি হোৱাৰ দাবী উত্থাপন হৈছে। আগবঢ়াইছো পৰৱৰ্তী খবৰ। মুকলি আকাশৰ তললৈ ওলাই আহিছে ৰন্টু পানী আৰু বিকাশ অসম। ৰন্টু পানী ফুকন আৰু বিকাশ অসম মুকলি আকাশৰ তললৈ ওলাই অহাৰ পাছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে লাচিত সেনাৰ সদস্যসকল। এতিয়া দেখিবলৈ পোৱা গৈছে আদৰি লৈছে, কাৰাগাৰৰ সন্মুখতে আদৰি লোৱা হৈছে ৰন্টু পানী ফুকন আৰু বিকাশ অসমক। প্ৰচলিত ব্যৱস্থাটোৰ লগত যেতিয়া যুঁজা হয় তেতিয়া নিশ্চিতভাৱে কাৰাগাৰ ঠিকনা হয়। আমাৰ আক্ষেপ, আমাৰ ভূক্ষেপ বা অসন্তুষ্টি একোৱেই নাই। 110 দিনীয়া কাৰাৰুদ্ধ জীৱন কটাই ওলাই আহি এইদৰে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লাচিত সেনাৰ নেতা ৰন্টু পানী ফুকনে। কাৰাগাৰৰ পৰা ওলাই আহি বিকাশ অসমে কৈছে যে সংগঠনত আছো আৰু সংগঠনত মই থাকিম। মুকলি আকাশৰ তলত থিয় হৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিকাশ অসমে। 3টা মাহ কাৰাবাস খাটি দুয়োগৰাকী এতিয়া মুকলি আকাশৰ তললৈ ওলাই আহিছে। দুই নেতাক দেখিবলৈ পোৱা গৈছে উষ্ম আদৰণি জনাইছে বি লাচিত সেনাই। যোৱা 3 মাহে কাৰাবন্দী হৈ আছিল ৰন্টু পানী আৰু বিকাশ। কণ্ঠ ৰুদ্ধ কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছিল দুয়োগৰাকীক কণ্ঠ ৰুদ্ধ কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। গুৱাহাটীৰ সংবাদ মেল দি থকাৰ অৱস্থাতেই দুয়োগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। তিনিচুকীয়া জিলা কাৰাগাৰৰ সন্মুখতেই অবতৰীয়া দীপাৱলী দেখিবলৈ পোৱা গৈছে। উষ্ম আদৰণি জনোৱা হৈছে। ধন দাবী আৰু অপহৰণৰ ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল বিকাশ অসমক। ধন দাবী আৰু অপহৰণৰ ঘটনাৰ গোচৰত দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এইদৰে দেখিবলৈ পোৱা গৈছে জেলৰ পৰা ওলাই অহাৰ পিছতে উষ্ম আদৰণি জনোৱা হৈছে দুয়োগৰাকীকে। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, গৌৰৱনগৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মই নিযুত বাবু আঁচনি দিছো, মই যেনেকৈ নিযুত মইনা আঁচনি দিছো, যেনেকুৱা বিজেপি চৰকাৰখনে ৰাজ্যত আঁচনিৰ সুবিধা দিছে, নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি, গৌৰৱ গগৈয়ে আঁচনি দিব এতিয়া নিযুত ব্ৰিটিছ। এইদৰে গৌৰৱ গগৈ কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে চূড়ান্ত ভোটাৰ তালিকাত নাম নথকা লোকে এতিয়া কৰিব পাৰিব আবেদন। এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ ৰাজ্যবাসীৰ কাৰণে জনোৱাৰ চেষ্টা কৰিছো। এছআৰৰ জৰিয়তে ভোট কৰ্তনৰ 10,63,647 গৰাকীৰ আবেদন গ্ৰহণ কৰা হৈছে। এছআৰৰ আবেদন খাৰিজ হৈছে 1,90,613 গৰাকীৰ। এছআৰত মুঠ আবেদন কৰা হৈছিল 12,97,796খন। গুৰুত্বপূৰ্ণ খবৰ, নাম কৰ্তন হোৱা সকলক এতিয়াও সময় আছে। নাম কৰ্তনৰ আবেদন এতিয়া গ্ৰহণ কৰা নহয়। নিৰ্বাচনৰ দিন ঘোষণাৰ বাবেই এতিয়াও বাকী আছে দিন। যদি চূড়ান্ত তালিকাত নাম নাই তেতিয়াহ'লে পুনৰ আবেদন কৰক। যদি অভিযোগ আছে নিৰ্দিষ্ট ফৰ্মৰে আপুনি আবেদন কৰক। সংবাদ মেলত নিৰ্বাচনী বিষয়াৰ ভোট কৰ্তনক লৈ এই মন্তব্য। আন এটা খবৰ হৈছে জামিন পোৱা নাই ৰাজপাল যাদৱে। 16 ফেব্ৰুৱাৰীত আছে পৰৱৰ্তী শুনানি। 9 কোটি টকাৰ ঋণ তথা চেক বাউন্সৰ গোচৰত তিহাৰ জেলত বন্দী হৈ আছে অভিনেতা ৰাজপাল যাদৱ। আদালতত ৰাজপালৰ অধিবক্তাৰ মন্তব্য, বলিউড জগতৰ বহু লোকে সময়ৰ হাত আগবঢ়াইছে। আমি দিবলৈ বাকী থকা টকাখিনি আদালতত জমা দিবলৈ সাজু আছো।
আগবাঢ়িছো পৰৱৰ্তী খবৰ। কালি বাংলাদেশত হৈছে ভোট গ্ৰহণৰ দিনাই ভয়ংকৰ বোমা বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছে, য'ত কঁপি উঠিছে বাংলাদেশ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। ভোট গ্ৰহণৰ দিনাই ভয়ংকৰ বোমা বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছে বাংলাদেশত। ভয়ংকৰ হিংসা হত্যাৰ মাজেৰে বাংলাদেশত হৈছে নিৰ্বাচন। এটা ব্ৰেকিং নিউজ। শ্বেখ হাছিনাৰ দুৰ্গ গোপালগঞ্জত সৰ্বাধিক হিংসা। এবাৰ গোপালগঞ্জৰ দুটা ভোট কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এটা পলিটিকেল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ বৰ্তমানলৈকে নিৰ্বাচনী হিংসাত নিহত হৈছে এগৰাকী লোক, আহত হৈছে অৰ্ধ শতাধিক লোক। কালিৰ দিনটোত ভোট গ্ৰহণৰ দিনটোতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইবাৰ নিৰ্বাচনী হিংসাত এগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতেই আন অৰ্ধ শতাধিক লোক গুৰুতৰভাৱে আহত হৈছে। কেইবাটাও ভোট কেন্দ্ৰত বিএনপিৰ জামাত সমৰ্থকৰ সংঘাত। বিএনপিৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ জামাত ইছলামীৰ। কালি পুৱাৰে পৰা দেশখনত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। হাছিনা চৰকাৰৰ পতনৰ 18 মাহৰ পাছত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে আৰু 299টা সংসদীয় সমষ্টিত হৈছে ভোট গ্ৰহণ। 64খন জিলাৰ মুঠ 42,761টা ভোট কেন্দ্ৰত হৈছে ভোট গ্ৰহণ। প্ৰায় 13 কোটি ভোটাৰে নিৰ্ণয় কৰিছে 1,755 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। বাংলাদেশত এইবাৰ নিৰ্বাচন দুটা দলৰ মাজতেই সীমাবদ্ধ হৈ আছে। বাংলাদেশৰ নেশ্যনেলিষ্ট পাৰ্টি আৰু জামাত ইছলামীৰ মাজত মূল যুঁজখন হৈছে। নিষেধাজ্ঞাৰ বাবে নিৰ্বাচনত অংশ ল'ব নোৱাৰিলে হাছিনাৰ দল আৱামী লীগে। বিএনপিৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা 11 দলৰ মিত্ৰজোঁটৰ। এই 11 দলীয় মিত্ৰজোঁটৰ নেতৃত্বত আছে জামাত ইছলামী। জামাত ইছলামীৰ প্ৰধান নেতা হৈছে শফিকুৰ ৰহমান। সমীক্ষা অনুসৰি তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হ'ব এই নিৰ্বাচন। আন এটা খবৰ হৈছে জাতিৰ স্বাৰ্থত মিয়া কৰক এনকাউণ্টাৰ। মিয়াৰ উৎপাত আৰু সহ্য কৰা নহ'ব মিয়াৰ উৎপাত। এটা ডাঙৰ খবৰ। প্ৰয়োজনত মিয়াক এনকাউণ্টাৰ কৰক। জাতিৰ স্বাৰ্থত মিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগিব। এই মুহূৰ্তত কোনে মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। জাতিৰ স্বাৰ্থত মিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগিব। এইখন আমাৰ অসম হয়, ইয়াত মিয়াৰ দপদপনি নচলিব। এই মাতৃভূমিক কেৱল খিলঞ্জীয়াৰ আধিপত্য থাকিব। মিয়াই বাংলাদেশত গৈ দপদপনি কৰি থাকক। মিয়াৰ বিৰুদ্ধে অভিযান চলিয়ে থাকিব। মিয়াক লৈ আকৌ মহাবিস্ফোৰক মন্তব্য কৰিছে চিতু বৰুৱাই। আগবঢ়াইছো আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। সকলো চৰকাৰী কৰ্মচাৰীৰ 3 মাহলৈ ছুটি বাতিল কৰা হৈছে। এটা ডাঙৰ খবৰ। সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটি ইতিমধ্যে বাতিল কৰা হৈছে। 3 মাহলৈ ছুটি ল'ব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিখন জিলালৈ জাৰি কৰা হৈছে জাননী। চৰকাৰী কৰ্মচাৰীলৈ ইতিমধ্যে জাননী জাৰি কৰা হৈছে। এটা ব্ৰেকিং নিউজ। 1 মাৰ্চৰ পৰা 31 মে পৰ্যন্ত চৰকাৰী কৰ্মচাৰীৰ ছুটি বাতিল কৰা হৈছে। 1 মাৰ্চৰ পৰা 31 মাৰ্চলৈ কাৰ্যকৰী কৰা হৈছে নিয়ম। জিলাই জাননী জাৰি কৰিছে জিলা আয়ুক্তসকলে। এটা গুৰুত্বপূৰ্ণ খবৰ। জিলাই জাননী জাৰি কৰিছে জিলা আয়ুক্তই। নিৰ্বাচনৰ বাবে বাতিল কৰা হৈছে ছুটি চৰকাৰী কৰ্মচাৰীৰ। পৰৱৰ্তী খবৰটো হৈছে বিপদত লগ এৰা নাই অসম প্ৰদেশ কংগ্ৰেছক। মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তথ্য দি বিপদত পৰিছে এতিয়া গৌৰৱ গগৈ। ভূপেশ বাঘেল, জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তথ্য দি এতিয়া বিপদত পৰিছে। তিনিওগৰাকীৰ বিৰুদ্ধে 500 কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 9 মাৰ্চত আদালতত উপস্থিত হ'বই লাগিব তিনিগৰাকী নেতা। পৰৱৰ্তী খবৰটো হৈছে এতিয়াৰে পৰা দেশত কলাধন ঘটি বিদেশত জমা থৈ ধৰা পৰিলে খাটিব নালাগে কাৰাবাস। এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় চৰকাৰে বিদেশত জমা থকা কলা ধন সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলত এতিয়াৰ পৰা বিদেশলৈ ধন পঠিয়াই ধৰা পৰিলে জেললৈ যোৱাৰ ভয় নাথাকিব। 2014 চনত নৰেন্দ্ৰ মোদীয়ে চৰকাৰ গঠন কৰাৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে বিদেশৰ পৰা কলা ধন উভতাই অনা হ'ব আৰু প্ৰতিজন নাগৰিকক বেংক একাউণ্টত 15 লাখকৈ টকা জমা দিয়া হ'ব। কিন্তু 12 বছৰ পাৰ হৈ যোৱাৰ পাছতো সেই প্ৰতিশ্ৰুতি বাস্তৱায়িত নহ'ল। তাৰ বিপৰীতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে 2026 চনৰ বিত্তীয় বিধেয়কত এক নতুন নিয়ম প্ৰস্তাৱ কৰিছে, য'ত কোৱা হৈছে যে বিদেশত কলা ধন লুকুৱাই ৰাখিলেও এতিয়াৰ পৰা জেল নহয়, বৰঞ্চ কেৱল জৰিমনা দিলেই চলিব। চৰকাৰৰ এই নতুন নিয়মে এতিয়া সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি কৰিছে। বিত্ত মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি যদি কোনো ভাৰতীয় নাগৰিকে বিদেশত 20 লাখ টকা পৰ্যন্ত কলা ধন লুকুৱাই ৰাখে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে এই নতুন শিথিল নিয়ম প্ৰযোজ্য হ'ব। ইয়াৰ বাবে ব্লেক মানি এক্ট বা কলা ধন আইনৰ সংশোধন কৰা হৈছে। চৰকাৰৰ মতে ক্ষুদ্ৰ কৰদাতাসকলক যাতে অহেতুক হাৰাশাস্তি কৰা নহয়, তাৰ বাবেই এই পদক্ষেপ লোৱা হৈছে। কিন্তু বিশেষজ্ঞসকলে এই যুক্তি মানি ল'বলৈ টান পাইছে। তেওঁলোকৰ মতে 20 লাখ টকাৰ এই সীমাটো কেৱল চকুৰ ধূলি দিয়াৰ দৰেহে। আচলতে ইয়াৰ আঁৰত থকা উদ্দেশ্য হ'ল ভৱিষ্যতে বিদেশত কলা ধন ৰখাৰ পথটো মুকলি কৰি দিয়া। বৰ্তমান কম পৰিমাণৰ ধনৰ কথা কোৱা হৈছে, যদিও অনাগত সময়ত এই সীমা আৰু বৃদ্ধি কৰা হ'ব পাৰে বুলি বহুতে শংকা প্ৰকাশ কৰিছে। নতুন বিত্তীয় বিধেয়কৰ মতে বিদেশত থকা সম্পত্তি বা ধনৰ কথা লুকুৱাই ৰাখিলে পূৰ্বতে যি জেল আৰু গধুৰ জৰিমনাৰ ব্যৱস্থা আছিল, সেয়া এতিয়াৰ পৰা বাতিল কৰা হ'ব। 2024 চনৰ 1 অক্টোবৰৰ পৰাই এই নতুন সুবিধাটো কাৰ্যকৰী কৰা হ'ব। উল্লেখযোগ্য যে 2015 চনত চৰকাৰে বিদেশত থকা সম্পত্তি ঘোষণাৰ বাবেই এটা সুযোগ দিছিল। এইবাৰ সেই ব্যৱস্থাটোকে আৰু অধিক সহজ কৰি তোলা হৈছে। যিসকল ছাত্ৰ ছাত্ৰী বিদেশত পঢ়িবলৈ গৈছে বা যিসকল কৰ্মচাৰী চাকৰিৰ খাতিৰত বিদেশত আছে, তেওঁলোকক যদি তাত থকা বেংক একাউণ্টৰ কথা জনাবলৈ পাহৰিছে, তেন্তে অলপ জৰিমনা দি সেয়া বৈধ কৰি ল'ব পাৰিব। কিন্তু আয়কৰ বিভাগৰ এটা অংশৰ মতে সাধাৰণ মানুহৰ কথা কৈ আচলতে ইচ্ছাকৃতভাৱে ধন লুকুৱাই ৰখাসকলক জেলৰ পৰা ৰক্ষা কৰিবলৈহে এই নিয়ম অনা হৈছে।